আমার দাবি লিগ্যাল দাবি আমার দাবি লিগ্যাল দাবি আমার দাবি লিগ্যাল দাবি আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব আমার সমস্যার সমাধান করবই লাগিব আমার সমস্যার সমাধান করবই লাগিব ধন্যবাদ ठंडा उठा हमें धन्यवाद देते हैं हमारे ब्रांच सेक्रेटरी के और हमारे मेमोरेंडम हमारे नहीं দিব कारण मेमोरेंडम हमारे बहुत बार दिली और এখন हमारे प्रतिबाद করব कारण हमारे बहुत समय कंपनी के हमारे सपोर्ट करके आसी काम करके आसी घटना दिली जो सोमवार दिन कोई अलग बीबी गिरा भीतर जाती दीवा बेलेग बागान में बहुत ठीक है किंतु अंदर गुटरी कंपनी भाल है सरकार से कल भाल कंडीशन में चली है वन माने बेसिक में हो जाए अंदर गुटरी कंपनी के बहुत दूर की होती के अंदर सब न्यूज़ में देखा पाबा है तो उठाओ न्यूज़ में समस्या के कोई दीदी नहीं तो हमने तो बेलेग होके থাকবো दीदी पठी दी माथा बुराते समाधान নাই সমস্যা গুলো বাড়তে হয় 80 টাকা দিন কিলা বেলেগা হয় গতিকে আমাদের একজোট হইকে থাকাটা প্রয়োজন আছে বলি কি মই ভাবি গতিকে দুই আখার আমাদের इतना ही में आज के प्रोग्राम टा समाप्त करते हैं और 12 तारीख के प्रोग्राम में जाते अलग सुबह समय में ओलाई के आसबेन बोली के मैं अनुरोध जानाते हैं इतना ही में आज के कार्यसूचीटा भंग करिके कारण हमारे काम भी करते लागबे और फाइट भी करते लागबे तो इतना ही बोली के मैं आज के कार्यसूचीटा शेष करते हैं एसीएमएस जिंदाबाद एसीएमएस जिंदाबाद मालिक भाई को होशियार मालिक भाई को होशियार मालिक भाई को होशियार धन्यवाद আজি অৰঙাজুলি চাহ বাগিচাত আমাৰ চাহ শ্ৰমিকবিলাকৰ যিবিলাক সমস্যা আজি দীৰ্ঘদিন ধৰি আমি মেনেজাৰৰ লগত আলোচনাত বহিছোঁ সমাধান কৰাৰ কাৰণে কিন্তু মালিক পক্ষৰ পৰা আমি তেনেকুৱা মানে গুৰুত্ব দিয়া দেখা নাই যাৰ কাৰণে আজি আমি বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ত সমূহ ৰাইজক লৈ আমি ধৰ্ণা দিয়াৰ কাৰণে আমি বাধ্য হৈছোঁ কাৰণ আজি দীৰ্ঘদিন ধৰি আমি লেবাৰ কোৱাৰ্টাৰবিলাক আগতে লেবাৰ কোৱাৰ্টাৰবিলাক নতুনকৈ বনাইছিল কিন্তু সেই নতুনকৈ লেবাৰ কোৱাৰ্টাৰ বনোৱা বন্ধ হৈছে ৰিপেয়াৰিঙৰ ব্যৱস্থা ৰিপেয়াৰিং যদিও হৈছিল এতিয়া ৰিপেয়াৰিঙৰ ব্যৱস্থা আজি যি হিচাপে হ'ব লাগে সেই হিচাপে হোৱা নাই আজিও মানে লেট্ৰিঙৰ বা পায়খানা ঘৰৰ যেটা ব্যৱস্থা যেটো মানে আগত যেটো বনাইছিল কনষ্ট্ৰাকশ্যন হৈছিল এতিয়াও মানে ব্যৱহাৰ কৰিব অৱস্থা নাই গতিকে নতুন নিৰ্মাণ কৰিব লাগে লগতে আমাৰ খোৱা পানীৰ অভাৱ আজি 2 বছৰ হ'ল 200 বছৰ হ'ল বাগিচাৰ কিন্তু আজিও খোৱা পানীৰ অভাৱ আজি বাগিচাত বহু এনেকুৱা লাইন আছে য'ত নেকি পানী নপৰে কিন্তু মেনেজাৰক যদি আপত্তি কৰা হয় তেওঁলোকে মানে 2 দিন কি হয় মিস্ত্ৰীক পঠাই দিয়ে তাৰপিছত আৰু সেই মানে আগত যেনেকুৱা আছিল তেনেকুৱাই হৈ থাকে কিন্তু পানীৰ ব্যৱস্থা স্থায়ী সমাধানটো নাই আৰু লগতে আমাৰ যিবিলাক শ্ৰমিকবিলাকে আজি দায়িত্বশীল কামত আছে তেওঁলোকৰ বহু এনেকুৱা পোষ্ট আছে উপকৰ্মচাৰীবিলাকৰ যিবিলাক মানুহ ৰিটায়াৰ হৈ গ'ল তেওঁৰ ঠাইত নতুনকৈ যিবিলাক শ্ৰমিকে কাম কৰিছে আজি দৈনিক হাজিৰাতে তেওঁলোকে কাম কৰিব লগা হৈছে তেওঁলোকৰ ঠাইত মানে পদোন্নতি হোৱা নাই সিট ভেকেন্ট হৈ আছে গতিকে আমি দাবী জনাই আহিছোঁ যে এইবিলাক সিটবিলাক ফিল আপ কৰিব লাগে কিন্তু আজিও মানে 3 বছৰ 4 বছৰ হ'ল তেওঁলোকে মানে ফিল আপ কৰা নাই গতিকে আমি আজিৰ ধৰ্ণাৰ যোগেদি আমি মালিক পক্ষক সকীয়াই দিব খুজিছোঁ যে চাহ শ্ৰমিকবিলাকৰ যিবিলাক প্ৰাপ্য যিবিলাক অধিকাৰ তেওঁলোকে সমস্যাসমূহ সমাধান কৰিব লাগে আমাৰ ঘৰৰ ৰিপেয়াৰিং কৰিব লাগে লেট্ৰিঙৰ ব্যৱস্থাটো কৰিব লাগে পানীৰ ব্যৱস্থাটো কৰিব লাগে আৰু যিবিলাক শ্ৰমিকে যে পদোন্নতি কৰিব লাগে চাব ষ্টাফলৈ আৰ্টিচানক লৈ বহুত এনেকুৱা ড্ৰাইভাৰ আছে তেওঁলোকে ডেইলি ৰেটত কাম কৰিব লগা হৈছে ফিটাৰ ডিপাৰ্টমেণ্টত বহুত তেনেকুৱা ৱাৰ্কাৰ আছে তেওঁলোকে মানে আপগ্ৰেড কৰিব লাগে প্ৰমোশ্যন কৰিব লাগে আজিলৈকে প্ৰমোশ্যন আজি কৰিছোঁ কালি কৰিছোঁ মেনেজাৰ আহি থাকে যাই থাকে কিন্তু প্ৰমোশ্যনৰ ব্যৱস্থা তেনেকুৱা হোৱা নাই যাৰ কাৰণে আজি পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত আমি 1 ঘণ্টা
ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ সমাধানৰ ব্যৱস্থা কৰাৰ কাৰণে। আকৌ 12 তাৰিখে আমি আকৌ ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে আৰু সেই আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী হ'ব। এই 2 ঘণ্টা কাৰ্যসূচীৰ যোগেদি আমি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিম মালিক পক্ষৰ বিৰুদ্ধে আৰু ইয়াৰ সমস্যা সোনকালে কৰাৰ কাৰণে দাবী জনাম। তিনি মাহ হ'ল আজি শ্ৰমিক চন্দনা চাহ বাগিচাৰ শ্ৰমিকে কাম কৰিছে, তেওঁলোকক মানে 50% দৰমহা দিছে, 50% মালিকৰ কিবা কাৰণত কি মানে দিব পৰা নাই। আমি বহুবাৰ তেওঁলোকৰ লগত বহিছোঁ, আলোচনা কৰিছোঁ, কিন্তু তেওঁ নিজৰ ব্যক্তিগত সমস্যা দেখাই চাহ শ্ৰমিকসকলৰ মানে মঞ্জুৰি প্ৰদান কৰা নাই। গতিকে আমি দাবী জনাইছোঁ। আজিও ওদালগুৰি DC অফিচৰ কাৰ্যালয়ত মিটিং আছে চন্দনা চাহ বাগিচাক লৈ। গতিকে কিবা নহয় কিবা সমাধানৰ ব্যৱস্থাটোৰ কাৰণে হ'ব লাগে, তাৰ কাৰণে আমি আশাবাদী। আৰু চাহ বাগিচাত চৰকাৰে গুৰুত্ব দিয়া নাই এইটো আমি দেখিবলৈ পাইছোঁ। ৰাস্তা ঘাট হৈছে, বাকী আৰু আমাৰ কনষ্ট্ৰাকশ্যন কমিউনিটি হলৰ কাম হৈছে, কিন্তু মই কওঁ যে ৰাস্তাৰ কমিউনিটি হল বনালেই নহ'ব। চাহ শ্ৰমিকৰ যিটো মেইন সমস্যাটোৱে হৈছে আজিৰ তাৰিখত চাহ শ্ৰমিকৰ মঞ্জুৰি বৃদ্ধি হ'ব লাগে। যদি মঞ্জুৰি বৃদ্ধি নহয়, শ্ৰমিকে যদি খাবলৈ নাপায়, দৰমহা নাপায়, তেতিয়াহ'লে কনষ্ট্ৰাকশ্যন ৰাস্তা বনাই থাকিলেতো সমস্যা সমাধান নহ'ব। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে আমাৰ ইয়াৰ লগে লগে মেইন হৈছে আমাৰ চাহ শ্ৰমিকৰ সমস্যা, আৰু চাহ শ্ৰমিকৰ সমস্যাটো হৈছে মঞ্জুৰি বৃদ্ধি কৰিব লাগে। চাহ শ্ৰমিকৰ ঘৰৰ যিবিলাক ঘৰ আছে, আজি পুৰণি ঘৰ, ব্ৰিটিছৰ দিনত বনোৱা ঘৰবিলাক আছে, সেই ঘৰসমূহ যাতে ৰিপেয়াৰিং হ'ব লাগে, পানীৰ ব্যৱস্থাটো হ'ব লাগে, যাতে সেইবিলাক যাতে ডিজিটেল হয়, ঘৰো যাতে ভাল হয়, খোৱা পানীৰ ব্যৱস্থা যাতে মানুহে যাতে পায়, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে। অকল ৰাস্তা ঘাট বনাই কনষ্ট্ৰাকশ্যনৰ কাম কৰি মানে ডিজিটেল কৰিলে নহ'ব। জল জীৱনৰ মিছনৰ যিটো কাম আমি চাইছোঁ, ইতিমধ্যে কনষ্ট্ৰাকশ্যন হৈছে, প্ৰত্যেক বাগিচাতে হৈছে, কিন্তু আজিলৈকে সেই জল জীৱন মিছনৰ কাম আধৰুৱা হৈছে। বহুত তেনেকুৱা লাইনবিলাকত আজি জল জীৱন মিছনৰ যিটো টেপৰ যিটো কানেকশ্যন, আজিলৈকে কানেকশ্যনো হৈ পোৱা নাই। হাতীয়ে মানুহৰ সংঘাত দিনক দিন বাঢ়িছে, আগতো আছিল, এতিয়াও মানে যিমান মানে যুগৰ পৰিৱৰ্তন হৈছে, ইয়াৰ প্ৰতি কিন্তু আমি কোনো ধৰণৰ নতুন কিবা চিন্তা কৰা হৈছে বুলি আমি দেখিবলৈ পোৱা নাই। আজিও হাতী মানুহৰ সংঘাত হৈছে, আৰু চৰকাৰে ইয়াৰ ব্যৱস্থাটো কৰিব লাগে। আৰু ইয়াৰ প্ৰতি যিজন মানুহ যে মৃত্যুবৰণ কৰে, তেওঁৰ পৰিয়াল ঘৰ বাৰী ভাঙিছে, কিন্তু উপযুক্ত যিটো মানে ক্ষতিপূৰণ পাব লাগে, তাৰ কাৰণে চৰকাৰেও মানে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে মানে ব্যৱস্থাটো ল'ব লাগে। ৰেচন পাতি বাগিচাৰ যিবিলাক ৰেচন পাতি দিয়া হয়, ৰেচন পাতি যিবিলাক আমাৰ শ্ৰমিকসকলে কামত যায়, কিন্তু ঘৰৰ আমাৰ যিবিলাক ল'ৰা ছোৱালী থাকে তেওঁলোকে আনিব যায়। গতিকে আমি দেখিবলৈ পাইছোঁ, বহুতবাৰ আমি মেনেজাৰৰ লগত আলোচনাও কৰিছোঁ, যাতে বাগিচাৰ যিবিলাক ৰেচন চাউল বা আটা যাতে উপযুক্ত মানদণ্ডৰ দিব লাগে, যাতে আমি খাব পৰা যাতে হয়। আজিও মানে বহুত চাহ বাগিচাত আমি কমপ্লেইন পাইছোঁ যে ৰেচন চাউলবিলাক মানে খোৱাৰ উপযোগী নহয়। গতিকে ইয়াৰ কাৰণেও আমি দাবী জনাইছোঁ যাতে উপযুক্ত মানদণ্ডৰ যাতে ৰেচন পাতি দিয়ে, তাৰ কাৰণে আমি দাবী জনাইছোঁ।